হয়, এয়া হৈছে লাহৰীঘাটৰ টেঙাগুৰি আঞ্চলিক ঈদগাহৰ দৃশ্য আৰু দেখিবলৈ পোৱা গৈছে যে টেঙাগুৰি আঞ্চলিক ঈদগাহত এনেদৰে দেখিবলৈ পোৱা গৈছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলে এনেদৰে ওলাই আহিছে নামাজ আদায় কৰিবলৈ। নামাজ আদায় কৰিবলৈ অৰ্থাৎ ঈদ উল ফিতৰৰ যি নামাজ, সেই নামাজ আদায় কৰিবলৈ আজি এনেদৰে ওলাই আহিছে মুছলমান ধৰ্মাৱলম্বী লোকসকল আৰু পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৱে ইজনৰ পিছত সিজনে সকলোকে এজনে আনজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে প্ৰায় 1000 লোকে নামাজ আদায় কৰিছে এই টেঙাগুৰি আঞ্চলিক ঈদগাহত আৰু দেখিবলৈ পোৱা গৈছে যে এনেদৰে জনসমুদ্ৰত পৰিণত হৈছে টেঙাগুৰি বজাৰ। টেঙাগুৰি আঞ্চলিক ঈদগাহ, টেঙাগুৰি বজাৰকে আদি কৰি টেঙাগুৰি আঞ্চলিক ঈদগাহকে ধৰি দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল এনেদৰে ওলাই আহিছে নামাজ পঢ়িবলৈ। অৰ্থাৎ যি এক মাহ তেওঁলোকে ৰোজা ৰাখিছে আৰু সেই ৰোজাৰ এক মাহৰ ৰোজাৰ অন্ত হৈছে আজি উদযাপন কৰা হৈছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমতো দেখিবলৈ পোৱা গৈছে। অসমৰ লাহৰীঘাটৰ টেঙাগুৰি আঞ্চলিক ঈদগাহতো দেখিবলৈ পোৱা গৈছে এনেদৰে নামাজ আদায় কৰিছে স্থানীয় মুছলমান লোকসকলে আৰু দেখিবলৈ পোৱা গৈছে যে আজি যিহেতু ঈদ উল ফিতৰ